হাই গাইছ, এয়া আমি নদীৰ চাপৰি বাৰীলৈ আহিছোঁ গাহৰিৰ কাৰণে কচু আনিবলৈ। আৰু আগে আগে আমাৰ মজ্জল আৰু বনজু চিলা গৈ আছে। এজনী আমাৰ চিলা আজি প্ৰথম আহিছিলে বাৰীলৈ, ই যাবলৈ মন যোৱা নাই বৈ। চলো 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 চলো। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মই ৰূপজ্যোতি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'নো আৰু কি আৰু, মই মোৰ দৈনন্দিন জীৱনত ভাল লগা কিছু পৰিৱেশ মুহূৰ্ত, যিবিলাক মোৰ সঁচাই বহুত ভাল লাগে, আৰু ব্যস্তপূৰ্ণ জীৱন, ব্যস্তময় পৰিৱেশ, তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ বুলি চেষ্টা কৰি থাকোঁ। আৰু যিহেতু আপোনালোকে জানেই মই অকণমান সৰু সুৰাকৈ এখন গাহৰি পাম বুলিয়ে কৈছোঁ, আৰু গাহৰি পাম টাইপতে বুলি কৈছোঁ, আৰু লৈ তাতে ব্যস্ত হৈ থাকোঁ। আৰু যিহেতু গাহৰি গঁৰালত যেতিয়া দানা খাব পৰাকৈ, তেতিয়া কি হয় মানে পুঁজিৰ ধনে নাটে, আৰু কি হয় গাহৰিবিলাক মানে খোৱা বোৱাত অকণমান কষ্ট হয়। সেয়েহে আমি কি কৰোঁ, আৰু এনেও ধৰক কচুটো হৈছে গাহৰিৰ কাৰণে আইৰণ, আৰু কচু যদি গাহৰিক খুৱাওঁ আমি অন্যান্য ধৰণৰ ঔষধ, গাহৰিৰ কাৰণে যি মানে ভিটামিন ইমান বেছি নোখোৱালেও হয়, সেয়েহে কচুটো আমি খুৱাওঁ। আৰু কচু খোৱা গাহৰি মাংসটো খাবলৈও বহুত টেষ্টি হয়। আৰু সেয়েহে আজি এয়া আহিলোঁ, দেখিছে মোৰ চাৰিওফালে এয়া দেখিছে নদীৰ চাপৰি হয় এখন। এইফালে চব সেই সিটো ছাইডত নদীৰ গৰা ওলাই আছে, আৰু এই নদীৰ চাপৰিত মানে এয়া একদম এখন মানে জয়াল হাবিৰ দৰে হৈ আছে। আৰু ইয়াতে কচু কাটিবলৈ বুলি আহিছোঁ ল'ৰাটোৰ লগত। আৰু ল'ৰাটো এইখিনিতে আহিয়ে মোৰ লগত ক'ত মানে হেৰাই থাকিলে, মই মোৰ ড্ৰেছ চেছবোৰ কৰি থাকোঁতে মানে এতিয়া তাক চিঞৰিব লাগিব। আৰু ময়ো সেই কচু কাটিবলৈ যাওঁ। পৰিৱেশটো আপোনালোকক অকণমান দেখালোঁ। তো ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব। আৰু আশা কৰোঁ মোৰ দৰে যিসকল মহিলা ঘৰতে আছে, পুৰুষে ইনকম কৰি খুৱাই আছে, আপোনালোকক নাই খোৱা বুলি নকওঁ, বা আপোনালোকেও কিবা এটা কৰি আছে, তথাপিতো আপোনালোকেও মোৰ দৰে দুই এটা গাহৰি পালন কৰি গাহৰি বিক্ৰী কৰা পইচাকেইটা আপোনালোকৰ নিজৰ হাতৰ মুঠিত ল'বলৈ চেষ্টা কৰিবচোন। বহুত ভাল লাগে যেতিয়া এটা গাহৰি বিক্ৰী কৰি পেলানি নিজৰ হাতৰ মুঠিলৈ ধনখিনি আহে। যিহেতু এটা গাহৰি আপুনি যদি ভালকৈ খুৱাই বোৱাই 9 মাহত বিক্ৰী কৰিব পাৰে, এটা ধুনীয়া মজুত মানে অৰ্থ পোৱা যায়। আৰু ঠিক সেইদৰে ময়ো গাহৰি পালন কৰি ধৰক 9 মাহ 1 বছৰ 10 মাহৰ ভিতৰত এটা ধুনীয়া মানে হাতৰ মুঠিত ধন ল'ব পাৰোঁ। সেয়েহে আপোনালোককো কৈছোঁ, মই যেনেকৈ মোৰ দৰে মই যেনেকৈ কৰি আছোঁ, আপোনালোকেও যাতে, অকল এয়াই নহয়, মহিলাই নহয়, পুৰুষ আৰু আজিকালি বহুত শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকেও এই গাহৰি পালন কৰি চাব পাৰে। আৰু গাহৰি পালন যিহেতু এটা ভাল ব্যৱসায়, আপোনালোকেও কৰক, আগবাঢ়ক। আৰু তো ইয়াকে ক'লোঁ, বাই বাই। লোকৰ দৰে আমাৰ আকৌ আলু খেতি, সৰিয়হ খেতি নাই নহয় আপোনালোকক দেখাবলৈ, গাহৰি খেতিহে আছে। সেয়েহে গাহৰি খেতিনো কেনেকৈ কৰিছোঁ, কিমান কষ্ট কৰিছোঁ, আৰু কেনেকৈ কৰিলে গাহৰি ডাঙৰ হয়, ইয়াকে আপোনালোকক ভিডিঅ' কৰি দেখালোঁ আৰু দেই। সেই তাত দেখিছে, সেই দূৰলৈ ল'ৰাটো গুচি গ'ল, সেইটো তাত সি কচু কাটি আছে। আৰু দেখিছেনে পৰিৱেশটো চাওক। আৰু সেইয়া সেইটোফালে সেইয়া নদী গৰা, নদীৰ চাপৰিত মই আছোঁহি, আৰু ইফালে সেইটো নদীৰ গৰা। আৰু এতিয়া মই কচু কাটি হৈ গ'ল, আৰু এয়া আমি দুইটাই লগ লাগি কচুখিনি লাদি দিলোঁ, আৰু ল'ৰাটোৱে লৈ লৈছে। চাপৰি বাৰীলৈ আহোঁতে এইখিনি চাওকচোন, জলকীয়া বন্ধু বান্ধৱীসকল, ইমান ধুনীয়াকৈ এজন কৃষকে কৰিছে। এয়া জলকীয়া খুব ধুনীয়া, এইখিনি চাওক, ইমান ধুনীয়াকৈ লহপহকৈ লাগিছে চাপৰি বাৰীত জলকীয়া। আৰু আজি মোৰ কচু কাটিবলৈ অহা এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই। লোকৰ দৰে আমাৰ আকৌ আলু খেতি, সৰিয়হ খেতি নাই নহয় আপোনালোকক দেখাবলৈ, গাহৰি খেতিহে আছে। সেয়েহে গাহৰি খেতিনো কেনেকৈ কৰিছোঁ, কিমান কষ্ট কৰিছোঁ, আৰু কেনেকৈ কৰিলে গাহৰি ডাঙৰ হয়, ইয়াকে আপোনালোকক ভিডিঅ' কৰি দেখালোঁ আৰু দেই।